আজি 19 দিন হ'ল জুবিন আমাৰ মাজৰ পৰা কায়িকভাৱে আঁতৰি যোৱা। সঁচা কথাটো কি হৈছে, ইমান ডাঙৰ আচলতে ইমান মানে মই ভাবোঁ ক্ৰিটিকেল কেছ নহয় এইটো। কি হৈছিলে মাত্ৰ আমি আৰু কেনেকৈ কিয় হৈছিলে সেই কথাটোহে আমি জানিব বিচাৰিছোঁ। তাত যিসকল লোক উপস্থিত আছিল তেওঁলোকৰ মুখৰ পৰা সেই কথাখিনি আমি জানিব পাৰিলোহেঁতেন সহজভাৱে। আৰু ইমান সৰল এজন সাধাৰণ মানুহৰ ক্ষেত্ৰত এনেকুৱা কিয় হ'ল, এই প্ৰশ্নবোৰে আমাক পৰিয়ালৰ মানুহবোৰক বিশেষকৈ আৰু গোটেই হাজাৰ মানে লাখ লাখ তেওঁক ভাল পোৱা সকলো অসমীয়া গোটেই বিশ্বজুৰি সকলোৰে মনত সেই একেটাই প্ৰশ্ন যে কি হৈছিলে, কিয় হ'ল, কেনেকৈ হ'ল সেই কথাটো, কিয় জুবিন গাৰ্গৰ নিচিনা এটা সত্তা, অকল মোৰ স্বামী নহয়, জুবিন গাৰ্গৰ দৰে এটা সত্তা কেনেকৈ আঁতৰি যাব লগা হ'ল হঠাৎ, কোনো ধৰণৰ মানে তেওঁৰ বোলে অসুখ হৈ আছিল বা কিবা এনেকুৱা ধৰণৰ কথা আছিল, কোনো নোহোৱাকৈ ইমান সাংঘাতিক এটা মানে খবৰ হঠাৎ আমাৰ মাজত হ'ল আৰু সকলোকে শূন্য কৰি থৈ গুচি গ'ল। গতিকে সেই কথাটোৰ উত্তৰহে আমি বিচাৰি আছোঁ। এই কথাবোৰ বহুত এতিয়া ইমান বেমেজালি সৃষ্টি এটা হৈছে, মানে একো ভাল লগা নাই। সেই উত্তৰ এটাই আমি বিচাৰিছোঁ, সঁচা কথাটো মাত্ৰ। মই নাজানো, কথাবোৰ মুঠতে মেৰপাকবোৰ বহুত বেছি হৈছে, সেইবোৰ হ'ব নালাগে। আমিও বহুত সৰলভাৱে চিন্তা কৰা মানুহ, বস্তুবোৰ কোনে কি কৰি আছে, কি কথা কৈছে একো বুজি নোপোৱা নিচিনা হৈছোঁ। এই বস্তুবোৰৰ পৰা মানে আচল কথাটো ওলাওক, পোনে চিধা কথাটো লাগে। সেইদিনাখন কি হৈছিল, কিয় হৈছিল, কেনেকৈ হৈছিল, আৰু দেখিছোঁৱে পিয়'ৰ নেগলিজেঞ্চ। জুবিনৰ নিচিনা এজন ব্যক্তিক ইমান নেগলেক্টেড মানে কৰি এৰি দিব লগা মানুহ নাছিল, তেওঁক নেগলেক্ট কৰি। সকলোৰে হিয়াৰ আমঠু ইমান মৰমেৰে অসমৰ মানুহে আৱৰি ৰাখিছিল, সকলোৱে আমিও এটা আঁচুৰ পৰিবলৈ নিদিয়া সেই ব্যক্তিজনক একেবাৰে শেষৰ সময়খিনিত দেখিছোঁ ভাগৰুৱা অৱস্থাত তেওঁক নিথৰুৱা কৰি এৰি দিছিল। গতিকে জুবিনৰ ক্ষেত্ৰত সেইটো হ'ব নালাগিছিল। সেই কথাটোৱে বৰ কষ্ট দি আছে আমাক সকলোকে। বুজি নাপাওঁ, ক'ব নোৱাৰোঁ কিহৰ কাৰণে সহযোগ নাই নে তেওঁলোকে কি কথা লুকুৱাবলগীয়া হৈছে। এটা সহজ কথা, সেইদিনাখন কি হৈছিল মাত্ৰ ক'ব লাগে সঁচা কথাখিনি। ইমানখিনিও মানৱীয়তা নাই নে মানুহৰ মনত? এজন আমি ব্যক্তিক হেৰুৱাই পেলাইছোঁ। অসমে তেওঁলোকৰ কাৰণে জুবিন গাৰ্গ মৰমৰ নাছিল নেকি? তাৰমানে অকল পাৰ্টিৰ দিনাখনহে তেওঁলোকক লাগিছিল নেকি জুবিন গাৰ্গক কাষত? জুবিন গাৰ্গ হেৰাই গ'ল, কিন্তু তেওঁলোকে সেই এষাৰ কথা কৈ পেলাই যে কি হৈছিল সেইখিনি কথা কৈ তেওঁলোকে সহযোগ কৰা নাই। সহযোগ নকৰাটোত নিশ্চয় কিবা থাকিব লাগিব, নহ'লে সঁচা কথাটো ক'বলৈ ইমান ভয় কিহৰ? আহিব লাগে, ক'ব লাগে কথাখিনি। নাই, সেই কথাটো কাৰো হাতত প্ৰমাণ নাই, কাৰণ সেইদিনাখন দেখিছোঁ জুবিনক বেগত তেওঁ ঔষধকেইটা লৈ গৈছিল। তেওঁ যিটো ঔষধ সদায় লেভিপিল তেওঁ খাব লাগে, তাৰ উপৰি এটা প্ৰেছাৰৰ মেডিচিন তেওঁ খায় আৰু ভিটামিন এটা তেওঁ নিজৰ পৰা খাই আছিল। সেই মেডিচিনকেইটা তেওঁ বেগত ভৰাই লৈ গৈছিল। ব্ৰেকফাষ্ট যিহেতু নকৰাকৈ তেওঁ উলিয়াই লৈ যোৱা হৈছিল, গতিকে ব্ৰেকফাষ্টৰ পিছত তেওঁ চাগে খাম বুলি লৈ গৈছিল লগত। যিটো বেগ উদ্ধাৰ হৈছে সেই বেগটো চিনাক্তকৰণ কৰিবলৈ নিওঁতে মই সেই মেডিচিনকেইটাও মোক দেখুৱাইছে, সেইকেইটাই তেওঁৰ মেডিচিন। আৰু সদায় তেওঁৰ সকলোতে সেই মেডিচিনকেইটা উপলব্ধ থাকে, তেওঁৰ সৰু বেগটোৰ ভিতৰত, ডাঙৰ বেগটোৰ ভিতৰত, তেওঁৰ গাড়ীত, আমাৰ ষ্টুডিঅ'ত, আমাৰ ঘৰত সকলোতে থাকে। গতিকে তেওঁ নিজেও মানে মিছ নকৰে। দৰৱটো দিব লাগে হাতত বা নিজে লৈও তেওঁ খাই মনত থাকে, কিন্তু সেইদিনাখন চাগে ব্ৰেকফাষ্টটো নকৰাৰ কাৰণে তেওঁ লগতহে লৈ গৈছিল, খাবলৈও নাপালে। কথাবোৰ মই কেনেকৈ জানিম? এইবোৰতো ইনভেষ্টিগেশ্যন চলি আছে নহয়। সেই কথাবোৰত যদি কেনেবাকৈ কিবা সত্যতা ওলায় তেতিয়াহ'লেতো দুৰ্ঘৰ শাস্তি পাব লাগে। আৰু শেখৰে এতিয়া এইবোৰ কথা কিয় কৈ আছে? আগতে তেওঁ যদি লগতে আছিল হেনো, তেওঁ দেখা নাছিল নেকি? দেখা নাছিল। এতিয়া কথাবোৰ এনেকৈ কৈ আছে, য'ত সেইখিনি সত্যাসত্য নিৰূপণ হ'লে, আৰু এইটো প্ৰশ্নৰ উত্তৰ মইতো দিব নোৱাৰিম নহয়। তদন্ত চলি আছে, সেই তদন্ত সঠিক দিশত হওক, একদম নিখুঁতভাৱে হওক। আৰু যদি কোনোবা দোষী সঁচাকৈ ওলায়, জুবিনৰ লগত যদি এনেকুৱা কোনোবাই কৰিছে, তেতিয়াহ'লে মানে যিটো আটাইতকৈ চৰম শাস্তি হ'ব পাৰে সেই শাস্তিটোৱে হওক, মই সেয়াই বিচাৰিম। কেৱল ৰৈ বিনালেই নহয়, আৰু বহু আধৰুৱা কাম আছে, তেখেতৰ সপোন আছে, কেনেধৰণে আগবঢ়াই নিব আপোনালোকে সকলোৱে মিলি? আমি এতিয়াও নিজকে প্ৰচেছ কৰিবলৈ চেষ্টা কৰি আছোঁ, কৰিবতো লাগিবই গোটেইখিনি আধৰুৱা কাম। আৰু জুবিনৰ যিমানখিনি সৃষ্টি আছে সেই গোটেইবোৰ সংৰক্ষণ হ'ব লাগিব ভৱিষ্যত প্ৰজন্মৰ বাবে, যুগ যুগান্তৰলৈ সেইখিনি চলিব লাগিব। গতিকে আমি সকলোৱে মিলি, পৰিয়ালৰ লোক, আমাৰ একদম যিখিনি আত্মীয় সকলো আমাৰ নিজৰ আছে, তেওঁলোকে আমি কৰিবলৈ চেষ্টা কৰিম। আৰু মোৰ সামৰ্থ্যৰে মইতো সকলোখিনি চেষ্টা কৰিম। চাওঁ এতিয়া সকলোৰে সহায় সহযোগিতা লাগিব। আৰু মোক পৰিয়ালৰ এজন বুলি, জুবিনৰ পত্নী বুলিয়েই হওক
বা তেওঁলোকৰ পৰিয়ালৰ এজন বুলি মোক তেওঁলোকে সেইখিনি সহায় সহযোগিতা অসমবাসী ৰাইজে সদায় কৰি যাব লাগিব। এই ব্যৱস্থাৰ ওপৰত সম্পূৰ্ণ আস্থা আছে কাৰণেইতো ধৈৰ্য ধৰি আছোঁ। আস্থা আছে ইণ্ডিয়ান ল'ৰ ওপৰত, আমাৰ তদন্তৰ ওপৰত, তদন্তকাৰী সকলো বিষয়াৰ ওপৰত, গোটেই ছিষ্টেমটোৰ ওপৰত আমাৰ বিশ্বাস আছে। আমি ধৈৰ্যৰে ৰৈছোঁ। আজি 19টা দিন পাৰ হ'ল। আমি বিচাৰোঁ ক্ষিপ্ৰতাৰে গোটেই কথাবোৰ ওলাওক। ধন্যবাদ।